Hello students, very good evening. আমি তোমালোকক আজি ক্লাস রুটিনটো কৈ দিও আমি কেনেকুৱা ধৰণে ক্লাসখিনি আগবঢ়াই নিব লাগিব ম্যাথছৰ কথা আমি প্ৰথমে ডিসকাস কৰি লওঁ আমাৰ ম্যাথছৰ ক্লাসখিনি অল্টাৰনেট ডেজৰ ষ্টাৰ্ট হ'ব গতিকে তোমালোকে ভাল ধৰণে মনত ৰাখি লোৱা আমাৰ প্ৰথম ক্লাসটো আপলোড হ'ব মানডে অৰ্থাৎ কাইলৈ আপলোড হ'ব আৰু টাইমটো হ'ব 8:30 আমি তাৰ পিছৰ ক্লাসটো যেতিয়া আপলোড কৰিম এগেইন 8:30 তে আমি আপলোড কৰিম ঠিক আছে তোমালোকে তেতিয়াহলে মনত ৰাখিলে এটা কথা যে যেহেতু কাইলৈ প্ৰথম ক্লাসটো আপলোড হ'ব সেকেন্ড ক্লাসটো ওয়েডনেসডে হ'ব থাৰ্সডে নাথাকে আকৌ ফ্ৰাইডে হ'ব 3 days আমাৰ ক্লাস হৈ গল লগতে আমাৰ কি হ'ব কোনোবা এটা দিনত উইকটোৰ কোনোবা এটা দিনত আমি এক্সট্ৰা কোৱেশ্চন বা ওএমআৰ কাৰণে আমি প্ৰিপাৰেচন কৰিম ঠিক আছে আমি তেনেকুৱা ধৰণে আগবঢ়াই নিব লাগিব আৰু যদি কোনোবাই ভাবা যে অফলাইন ক্লাছত আহো অফলাইনটো আমাৰ ৰেগুলাৰ ক্লাস হয় আমাৰ উইকটো কমপ্লিট উইক হয় অফলাইনত তোমালোকে ক্লাস কৰিব বুলি ক'লে পাৰিবা অফলাইনত খালি তোমালোকে বহুত দূৰ ষ্টুডেন্ট থাকিবা গতিকে আহিবলে প্ৰবলেম হ'ব গতিকে ইউটিউবতে তোমালোকে শিকি থাকা ইয়াৰ পৰাই তোমালোকে জানা যে আমাৰ এটা মেন্টৰশ্বিপ প্ৰগ্ৰাম আছে মেন্টৰশ্বিপ প্ৰগ্ৰামটোত আমাৰ কি হ'ব তোমালোকক প্ৰপাৰ গাইডেন্স দিয়া হ'ব কেনেকুৱা ধৰণে তোমালোকে পঢ়িব লাগিব টাইম মেনেজমেন্ট কেনেকৈ কৰিব লাগিব কোনটো সাবজেক্ট কিমান সময় দিব লাগিব কি টপিক কেনেকৈ পঢ়িব লাগিব এভৰিথিং ঠিক আছে সো এই প্ৰগ্ৰামটো ক'ত পাবা তোমালোকে আমাৰ এপটোত পাবা আৰু এপটো আমি এতিয়ালৈকে নাই কোৱা কোনটো এপ তোমালোকে ডাউনলোড কৰিব লাগিব আৰু তাৰ এটা কন্ডিশন আছিল যেহেতু তোমালোকে 10000 সাবস্ক্ৰাইবাৰ কৰাই দিয়াৰ লগে লগে আমাৰ যেটো এপ আছে এপটো কথা কৈ দিম আৰু তোমালোকে তাতে মেন্টৰশ্বিপ প্ৰগ্ৰামটো পাই যাবা কমপ্লিটলি ফ্ৰী তাৰ কাৰণে কোনো তোমালোকে কতো रुपीस 1 তোমালোকে তাৰ কাৰণে দিব নালাগে ঠিক আছে ওকে নেক্সট কথাটো আহিলে আমাৰ যেটো কোৰ্স হ'ব যেটো তোমালোকে ইয়াতে পাবা ইউটিউবত আমি যেটো কোৰ্স আপলোড কৰিম এই কোৰ্সটো তোমালোকৰ আসামিজ আৰু ইংলিশ দুইটা মিডিয়ামৰ ষ্টুডেন্টে একেটা ভিডিওৰ পৰা বুজিব পৰাকৈ আমি ডিজাইন কৰিম ঠিক আছে যেহেতু একেটা টপিকক দুবাৰ আকৌ ৰেডি কৰিবলৈ মন নাযায় বস্তুটো এবাৰ ইংলিশত এবাৰ অসমীয়াত এবোৰ কৈ থাকিবলৈ মন নাযায় গতিকে দুইটা ল্যাঙ্গুৱেজত বুজি পাকে আমি ডিজাইন কৰিম অফলাইন ক্লাস হলে বেলেগ কথা অফলাইন ক্লাস হলে আমি ইংলিশ মিডিয়ামৰ ইংলিশৰ ভাগে বুজালো আসামিজ মিডিয়ামৰ আসামিজৰ ভাগে বুজালো কিন্তু ইউটিউবত আৰু দুবাৰ একেটা ভিডিও কোনে বনাই থাকিব সো মন নাযায় হে কাৰণে সো তোমালোকে তেনেকৈ শিকিব পাৰিবা ঠিক আছে সো তোমালোকে ডেটকেইটা মনত ৰাখিবা কাইলৈ আমি প্ৰথমটো ম্যাথছৰ ভিডিও আনি আছো চেপ্টাৰ নম্বৰ 1 ৰিয়েল নাম্বাৰছ আনি আছো ঠিক আছে ওকে